মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ লেচন ৰিভ ভেন উইংকেল অৰ্থাৎ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 5ৰ ইংলিছ বুকৰ লেচন নম্বৰ 5 ৰিভ ভেন উইংকেল অসমীয়াত সম্পূৰ্ণকৈ ব্যাখ্যা কৰি দিম। আৰু এতিয়ালৈকে যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা কাৰণ মই এনেদৰে তোমালোকৰ লেচনবোৰক অসমীয়াত ব্যাখ্যা কৰি দিওঁ আৰু লগতে ইয়াৰ কুৱেশ্যনবোৰৰ এনচাৰবোৰো কৰি দিওঁ। তো এতিয়া লেচনটো আৰম্ভ কৰিছোঁ। ৰিভ ভেন উইংকেল। Once upon a time, at the foothills of New York's Catskill Mountains, there was a beautiful village. এসময়ত কি বুলি কৈছে, নিউয়ৰ্ক চহৰৰ কাষতে যি কাটস্কিল মাউণ্টেইনছ আছে, তাৰ ফুটহিলছ মানে ইমান ওখ পাহাৰ নহয়, ধৰা পাহাৰৰ নামনি অংশ, তাতে এখন ধুনীয়া গাঁও আছিল বুলি কৈছে। দেয়াৰ লিভ এ কাইণ্ড ডাচ ভিলেজাৰ, আৰু তাতে এজন কাইণ্ড ডাচ ভিলেজাৰ এজন আছিলে। ডাচ মানে যেনেকৈ আমাৰ দেশখনৰ নাম ভাৰত আৰু ভাৰতৰ নাগৰিকসকলক ভাৰতীয় বুলি কয়, ঠিক তেনেকৈ নেদাৰলেণ্ড দেশৰ লোকসকলক কি বুলি ক'ব, ডাচ বুলি কয়। চ' দেয়াৰ লিভ এ কাইণ্ড ডাচ ভিলেজাৰ, আৰু তাতে তেনেকৈ কাইণ্ড মানে দয়ালু ভিলেজাৰ এজন আছিলে, নেম ৰিভ ভেন উইংকেল, আৰু তাৰ কি নাম আছিলে, ৰিভ ভেন উইংকেল, আৰু এইটো আংকেল নহয়, উইংকেল। হি ৱাজ লাভ বাই অল, আৰু তাক সকলোৱে ভাল পাইছিলে। ইন হিজ প্লেচ, তাৰ গাঁৱত। এস্পেচিয়েলি দ্য চিলড্ৰেন, বিশেষকৈ ল'ৰা ছোৱালীবিলাকে ভাল পাইছিলে। হুম হি ট'ল্ড ষ্টৰিজ, যাক সি ষ্টৰিজবিলাক কৈছিলে, অৰ্থাৎ কাহিনীবিলাক কৈছিলে, সাধু কথাবিলাক। এণ্ড গেভ টয়ছ, আৰু পুতলা দিছিলে। হি ৱাজ ভেৰি কাইণ্ড এণ্ড জেণ্টেল, আৰু সি বহুত দয়ালু আছিলে বুলি কৈছে আৰু ভদ্ৰলোক আছিলে। বাট হি ৱাজ এ লেজি মেন, আৰু সি কিন্তু এজন লেজি মেন আছিলে। হি ৱাজ চ' লেজি, আৰু সি বহুত লেজি আছিলে। ডেট হি লাইক টু শ্লিপ দ্য হোল ডে, আৰু সি গোটেই দিনটোৱে শুই থাকি ভাল পাইছিলে। ৰিভ ভেন উইংকেল ৱাজ এ হেণ্ডপেক্ট হাজবেণ্ড, আৰু ৰিভ ভেন কৈছে হেণ্ডপেক্ট হাজবেণ্ড আছিলে বুলি কৈছে। হেণ্ডপেক্ট মানে হ'ল কি, কিছুমান তেনেকৈ মতা মানুহ থাকে যি তাৰ ঘৈণীয়েকৰ কথা মতে চলিবলগীয়া হয়, আৰু পাৰিলে কেতিয়াবা ঘৈণীয়েকৰহে গালি খাব, সি একো ক'ব নোৱাৰে। সেই মানুহজনক ইংৰাজীত কি বুলি ক'ব, হেণ্ডপেক্ট। হিজ প্ৰব্লেম ৱাজ ডেট, তাৰ প্ৰব্লেমটো আছিলে সেইটো, হি ডিড নট লাইক টু ৱৰ্ক, সি কাম কৰি ভাল পোৱা নাছিলে। ইদাৰ ইন হিজ হাউচ অৰ অন হিজ ফাৰ্ম, সি তাৰ ঘৰতো কাম কৰি ভাল পোৱা নাছিল আৰু তাৰ ফাৰ্মতো কাম কৰি ভাল পোৱা নাছিলে। হি ডিড নট ৰিয়েলি টেক কেয়াৰ অফ হিজ ফেমিলি, আৰু সি সঁচাকৈ মানে কি, তাৰ যি ফেমিলিটোক যত্ন ল'ব পৰা নাছিলে, মানে যত্ন লোৱা নাছিলে। চ' হিজ ৱাইফ ডেম ভেন উইংকেল, সেইকাৰণে তাৰ যি ঘৈণীয়েক আছিলে ডেম ভেন উইংকেল কনষ্টেণ্টলি নেগড হিম এবাউট হিজ লেজিনেছ, আৰু তাৰ যি মানুহজন যি লেজি আছিলে, তো সেইকাৰণে সঘনাই মানে প্ৰায়ে তাক গালি পাৰি আছিলে। ইন অৰ্ডাৰ টু এস্কেপ হিজ ৱাইফছ কনষ্টেণ্ট হেৰেছমেণ্ট, তাৰ যি ৱাইফ, তাৰ ঘৈণীয়েকে যি তাক সঘনাই তাক হেৰেছমেণ্ট কৰিয়ে থাকে, তাৰ পৰা পলাবলৈ কাৰণে ওৱান অটম ডে, ইয়াত অটম অসমীয়াত তাক কওঁ শৰৎকাল, তাক ইংৰাজীত কি ক'ব, অটম ছিজন। ঠিক তেনেকৈ অটম ডে বুলি কৈছে, মানে শৰৎকালৰ এটা দিনত ওৱান অটম ডে ৰিভ ডিচাইডেড, ৰিভে কি কৰিলে, সিদ্ধান্ত ল'লে, টু লিভ হিজ হোম, তাৰ ঘৰখনক এৰিবলৈ কাৰণে। ৰিভ ভেন উইংকেল ৰান আপ এ মাউণ্টেইন উইথ হিজ ফেভৰেট কম্পেনিয়ন, আৰু উইংকেলে ক'ত পালেগৈ, এখন মাউণ্টেইনত পালেগৈ, পাহাৰত পালেগৈ,
তাৰ ফেভৰেট যাৰ লগত সি সদায় একেলগে থাকে চ' হিজ ডগ তাৰ কুকুৰটোৰ লগত নেম উলফ বুলি কৈছে আৰু কুকুৰটোৰ নাম কি আছিলে উলফ আছিলে বুলি কৈছে এণ্ড হিজ গান আৰু তাৰ গানটো লৈ গৈছিলে মানে বন্দুকটো লৈ গৈছিলে হি ৰিচ দ্য টপ সি মানে একেবাৰে ওপৰত পাইছিলগৈ ক্ৰছ এ ষ্ট্ৰীম এটা ষ্ট্ৰীম পাৰ কৰি পেলাই ষ্ট্ৰীম মানে হ'ল সৰু তেনেকৈ নদী তাক ষ্ট্ৰীম বুলি কয় এণ্ড ৱেন টু এ স্পট হুৱেৰ ন'বডি হেড এভাৰ বিন আৰু এনেকুৱা এটা জেগাত পাইছিলগৈ কোনো তালৈ কেতিয়াও যোৱা নাছিলে হি ছেট ডাউন দেয়াৰ পাণ্টিং সি তাত বহিলে আৰু যেনেকৈ আমাৰ ভাগৰ লাগিলে আমাৰ দৌৰিলে বা কিবা এটা কৰিলে বহুত ভাগৰ লাগিলে আমি কি কৰোঁ ঘনকৈ আমি উশাহ লওঁ ঠিক তেনেকৈ ৰিভেন উইংকেলে যিহেতু সি পাহাৰখন বগাই আহিছিলে ওপৰলৈ আহিছিলে তাৰ চাগে ভাগৰ লাগিছিলে সেইকাৰণে তেনেকৈ সি উশাহবোৰ ল'লে তাকে পাণ্টিং বুলি কৈছে Suddenly he heard someone calling his name আৰু তৎক্ষণাতে সি কি শুনিলে তাৰ নাম লৈ কোনোবাই মাতি আছে he thought সি ভাবিলে strange অদ্ভুত nobody ever comes here কোনো ইয়াত কেতিয়াও নাহে and surely no one is here whom I know আৰু খাটাংকৈ সি জানিছিলে যে কি বা সি ভাবিছিলে যে মই যাক জানো ইয়াতো কোনো নাই এনেকৈ সি ভাবিছিলে When he turned to see who was calling, he যেতিয়া ঘূৰি চালে কোনে তাক মাতি আছে he saw a funny looking man এজন he funny looking man দেখিলে carrying a big barrel এটা ডাঙৰ barrel এটা লৈ আহিছিলে barrel মানে হ'ল আমাৰ স্থানীয় অঞ্চলত তাক ড্ৰাম বুলি কয় তেনেকৈ মই পিকচাৰত দি দিম তোমালোকক ভালকৈ বুজিবলৈ কাৰণে এনেকৈ তোমালোকে নিশ্চয় পিকচাৰত দেখিব পাইছা ধুনীয়াকৈ তেনেকৈ কাঠৰে বনোৱা এটা ডাঙৰ য'ত আমি জলীয় বস্তু আমি ৰাখি থৈ দিব পাৰোঁ পানী চানি তেনেকৈ ঠিক তেনেকৈ এটা বিগ মানে ডাঙৰ তেনেকৈ বেৰেল এটা লৈ আহিছিলে দ্য মেন ছেইড টু হিম আৰু মানুহজনে তাক কৈছিলে প্লিজ হেল্প মি কেৰি দিছ বেৰেল টু মাই ফ্ৰেণ্ডছ এ লিটিল ডাউন দ্য ষ্ট্ৰীম এই যি সৰু নদীখন আছিলে সেই সৰু নদীখনৰ কাষতেই মানে কি মোৰ ফ্ৰেণ্ডছবিলাক আছে এই বেৰেলটো লৈ যোৱাত মোক সহায় কৰা না প্লিজ এনেকৈ ৰিভেন উইংকেলক কি কৰিলে অনুৰোধ কৰিলে মানে ৰিভেন উইংকেল ডিচাইডেড টু হেল্প দ্য মেন আৰু ৰিভেন উইংকেলে ডিচাইড কৰিলে যে মানুহজনক সহায় কৰিব চ' হি এণ্ড দ্য ফানি লুকিং মেন ৱাক ডাউন দ্য ষ্ট্ৰীম to a cave in the mountain তো তেনেকৈ ৰিভেন উইংকেল আৰু ফানি লুকিং মেনজনৰ লগতে এটা মাউণ্টেইনৰ কি হ'ল কেভত গ'ল কেভ মানে হ'ল গুফা দেয়াৰ ৰিভেন উইংকেল saw many other funny looking men আৰু তাত ৰিভেন উইংকেলে তেনেকৈ বহুত ফানি লুকিং মেন দেখা পালে and all of them আৰু সকলোৱে সিহঁতৰ were playing the game of 9 pins আৰু সকলোৱে 9 pins গেম খেলি আছিলে 9 pins গেমছ মানে মই এনেকৈ পিকচাৰত দি দিছোঁ নিশ্চয় তোমালোকে কাষৰ পৰা নেদেখিলেও কেতিয়াবা ফিল্ম বা তেনেকৈ টিভিত দেখি পাইছা চ' এই গেমটোৱে খেলি আছিলে as soon as the barrel was placed on the ground মানে বেৰেলটো থোৱাৰ লগে লগে গ্ৰাউণ্ডত দ্য মেন টুক চাম মক্স আৰু মেন যি মানুহবিলাক আছিলে তাত কেইটামান মক ল'লে বুলি কৈছে ডিপ দেম ইনটু দ্য বেৰেল আৰু যি বেৰেলটো আছিলে তাতে জুবুৰিয়াই দিলে এণ্ড ড্ৰাংক চাম লিকুইড ফ্ৰম দ্য বেৰেল আৰু যি তাত জুলীয়া বস্তু আছিলে তাৰ পৰা ল'লে আৰু খাই দিলে বুলি কৈছে ৰিভেন উইংকেল অলছ' ডিপ এ মক আৰু ৰিভেন উইংকেলো এটা মক জুবুৰিয়াই দিলে ইন দ্য বেৰেল সেই বেৰেলটোত এণ্ড ড্ৰাংক
লাইক দ্য ফানি লুকিং মেন, আৰু যেনেকৈ ফানি লুকিং মেনবিলাকে খাই আছিলে ঠিক তেনেকৈ সিও খাবলৈ ধৰিলে। ইট টেষ্ট গুড, ইয়াৰ সোৱাদ ভাল আছিলে। চ' হি ড্ৰাংক মেনি মগছ, আৰু সেইকাৰণে সি কেইবা মগো খাই দিলে। আফটাৰ ড্ৰিংকিং, খোৱাৰ পাছত হি ৱেণ্ট টু শ্লিপ, সি শুবলৈ গ'ল। ৱেন হি ৱ'ক আপ, যেতিয়া সি সাৰ পালে, হি চ ডেট অল দ্য ফানি লুকিং মেন ৱেৰ গন, যিবিলাক ফানি লুকিং মেন আছিলে সকলোবিলাক গুচি গ'ল। হি চাৰ্চ ফৰ হিজ ডগ উল্ফ বাট ডিড নট ফাইণ্ড ইট, তাৰপিছত তাৰ যি ডগ আছিলে, কুকুৰ আছিলে, তাৰ কুকুৰটোৰ নাম উল্ফ, তাক বিচাৰিলে কিন্তু তাক বিচাৰি নাপালে। হি কুড নট বিলিভ ডেট, সি বিশ্বাস কৰিব নোৱাৰিছিলে। হি হেড স্লেপ্ট দ্য হোল ডে এণ্ড দ্য হোল নাইট, আৰু সি যে গোটেই দিনডাল আৰু গোটেই ৰাতিডাল শুই থাকিলে সি বিশ্বাস কৰিব নোৱাৰিলে বুলি কৈছে। হি দেন পিকড আপ হিজ গান, তাৰপিছত তাৰ যি গানটো আছিলে উঠাই ল'লে। এণ্ড ৱেণ্ট বেক টু হিজ ভিলেজ, তাৰপিছত তাৰ গাঁওখনলৈ উভতি গ'ল। ৱেন হি এণ্টাৰ দ্য ভিলেজ, যেতিয়া সি গাঁওখনত প্ৰৱেশ কৰিলে, হি চ নিউ ফেচেছ, নতুন নতুন মুখ দেখি পালে, সি নতুন নতুন মানুহ দেখি পালে মানে। হি নিউ অল দ্য ভিলেজাৰ্ছ চ' ৱেল, সি ভালকৈ সকলোবিলাক গাঁৱৰ মানুহকে চিনি পাইছিলে। বাট লো, আৰু এয়া কি? দে ৱেৰ অল আনফেমিলিয়াৰ ফেচেছ টু হিম, আৰু সিহঁত কি আছিলে মানে কেতিয়াও সিহঁতক দেখা নাই ৰিভেন উইংকেলে, আৰু তাৰ মানে অচিনাকি আছিলে সিহঁত। অল অফ দেম লুকড এট হিম, আৰু সকলোৱে সিহঁতৰ কি আছিলে ৰিভেন উইংকেলক চাই আছিলে। এণ্ড ৰবড দেয়াৰ চিনছ, আৰু সিহঁতৰ যি চিনছ মানে এনেকৈ পিকচাৰত দি দিছোঁ, আৰু এনেকৈ কৰিব ধৰিলে, মানে এনেকৈ ঘঁহিব ধৰিলে। চিং দেম ডুইং ডেট, আৰু সিহঁতক তেনেকুৱা কৰা দেখি পেলাই ৰিপ অলছ' ডিড দ্য চেম, আৰু ৰিপো তেনেকৈ কৰিছিলে বুলি কৈছে। দেন হি ফাউণ্ড, তাৰপিছত সি পালে ডেট হিজ বিয়েৰ্ড, মানে তাৰ দাড়ি হেড গ্ৰ'ন এ ফুট লং অভাৰ নাইট, ৰাতিটোৰ ভিতৰতে তাৰ দাড়িখিনি 1 ফুট দীঘল হৈ গ'ল। এণ্ড ইট ৱাজ অল হোৱাইট, আৰু সকলোবোৰ তাৰ যি দাড়ি আছিলে বগা হৈ আছিলে। এণ্ড অল ওমেন কেম নিয়াৰ হিম, আৰু এজনী বুঢ়ী মহিলা তাৰ কাষলৈ আহিলে। এণ্ড ৰিকগনাইজ হিম, তাৰপিছত তাক চিনি পালে। চি চাউটেড উইথ জয়, সি ফূৰ্তিতে কি কৰিলে চিঞৰিব ধৰিলে। অহ ইটছ ৰিভান উইংকেল, এইটো কি ৰিভান উইংকেল বুলি কৈছে। ৱেৰ ইউ, তুমি ক'ত আছিলা বুলি কৈছে। উই হেভেন্ট চিন ইউ ফৰ 20 years, আমি তোমাক 20 বছৰৰ পৰা দেখা নাই বুলি কৈছে। দেন ৰিভেন উইংকেল ৰিয়েলাইজ, তেতিয়া ৰিভেন উইংকেলে অনুভৱ কৰিলে ডেট হি হেড বিন শ্লিপিং, সি শুই আছিলে ফৰ 20 long years, দীঘলীয়া 20 বছৰ সময় সি শুই আছিলে। এডাপ্টেড ফ্ৰম দ্য শ্বৰ্ট ষ্টৰী ৰিভেন উইংকেল বাই ৱাশ্বিংটন আৰভিং। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আছিলে তোমালোকৰ লেচন ৰিভেন উইংকেলৰ সম্পূৰ্ণ অসমীয়াত ব্যাখ্যা। আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা, আৰু বুজি নাপালে ভিডিঅ'টো আৰু এবাৰ চোৱা, নিশ্চয় ভালকৈ বুজি পাবা। চ' আজিলৈ এৰিছোঁ, ধন্যবাদ।